ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, পূৰ্বতীৰ্থ মন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা অগতানুগতিক চিন্তা, যি চিন্তাৰ আধাৰত আমাৰ অসমত বসবাস কৰা খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ জনসাধাৰণক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ এক মিছন গ্ৰহণ কৰিছিল। সেইটো হ'ল মিছন বসুন্ধৰা। আৰু মিছন বসুন্ধৰাৰ পাৰ্ট 2 আজি ডিগবৈ সমষ্টিত প্ৰায় 5,000টা পৰিয়ালক আমি দিবৰ কাৰণে সক্ষম হৈছোঁ। মই ভাবোঁ যে এই মাটিৰ অধিকাৰৰ জৰিয়তে আমাৰ এই অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লোকসকলে সাহস আৰু প্ৰত্যয় পাবৰ কাৰণে সক্ষম হৈছে। অনাগত দিনত তেখেতসকলে অৰ্থনৈতিকভাৱে নিজকে শক্তিশালী অনুভৱ কৰাৰ লগতে অৰ্থনৈতিক যথেষ্ট কাম কাজ কৰাৰ সুবিধা তেওঁলোকে আজিৰ পৰা পাব। আৰু ইয়াৰ ফলত ভৱিষ্যত প্ৰজন্ময়ো সুৰক্ষিত এক পৰিৱেশৰ মাজত তেওঁলোকে ডাঙৰ দীঘল হোৱাৰ আত্মপ্ৰত্যয় লাভ কৰিব। আৰু মই ভাবোঁ যে আজি এই অনুষ্ঠানটো এই ডিগবৈ অঞ্চলত অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ৰাইজক যি শ্ৰদ্ধা জনালে, আগন্তুক দিনত ই এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈ ৰ'ব। প্ৰায় 5,000 মানুহক ইয়াত মাটিৰ পট্টা দিয়া হৈছে। এইটো কোনো ইলেকশ্যনৰ কথা নাই ইয়াত, কাৰণ জাতি মাটি ভেটিৰ কথা কোৱা হৈছিল চৰকাৰৰ দিনত। আৰু সেইকাৰণে আমি মাটিৰ ইতিমধ্যে পট্টা বিতৰণ কৰি আছোঁ। নিশ্চয় ইতিমধ্যে গম পাইছে 95,000 মানুহে ইতিমধ্যে আবেদন কৰিছিল তিনিচুকীয়া জিলাত। আৰু আজি আমি তিনিচুকীয়া জিলাত 35,000 মানুহক মাটিৰ পট্টা দিবলৈ সক্ষম হৈছোঁ, য'ত নেকি আজি ডিগবৈত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতেৰে আজি পট্টাসমূহ বিতৰণ কৰাৰ কথা আছিল। কিন্তু মুখ্যমন্ত্ৰীৰ বিশেষ কাৰণত দিল্লীলৈ যাবলগীয়া হোৱাৰ বাবে আজি আমি বিশেষভাৱে ইয়াত উপস্থিত আছিল আমাৰ সঞ্জয় কিষাণ ডাঙৰীয়া, অসম চৰকাৰ কেবিনেট মন্ত্ৰী, অসম চৰকাৰ কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, সুৰেন ফুকন ডাঙৰীয়া, শদিয়াৰ বিধায়ক বলিন চেতিয়া ডাঙৰীয়া, মই উপস্থিত থাকি এই প্ৰায় 4,000 প্ৰায় 5,000 যি মাটিৰ পট্টা সেইসমূহ আজি আমি বিতৰণ কৰিছোঁ। চাওক, ইলেকশ্যন সময়ত একেবাৰে নাম নথকা মানুহ কেতিয়াবা ইলেকশ্যন খেলা দেখা পোৱা যায়, এনেকুৱা হয়। আৰু এই বিভিন্ন দলে নিশ্চয় নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াব তেওঁলোকৰ নিজৰ পাৰ্টিৰ ফালৰ পৰা। আৰু নিশ্চয় আপোনাক দেখা পাইছে আজি যিটো আমি মাটিৰ পট্টা দিছোঁ, ভাৰত স্বাধীন হোৱাৰ পিছত এনেধৰণৰ মাটিৰ পট্টা কেতিয়াও দিয়া হোৱা নাই। সেইকাৰণে জাতি মাটি ভেটিৰ কথা কৈছোঁ আৰু মানুহবিলাকো মাটিৰ পট্টা দিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। এনে অনেক কাম আপুনি ইয়াতে চাওক, ইয়াত থিয় হৈ থকা এটা আপুনি ধুনীয়া এটা ষ্টেডিয়াম দেখা পাইছে। নিশ্চয় এইটো ষ্টেডিয়াম, এনেকুৱা ষ্টেডিয়াম ডিগবৈ সমষ্টিত স্বাধীন হোৱাৰ পিছত বনোৱা হৈছে নেকি? প্ৰথমবাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পইচা দিছিল আৰু সুৰেন ফুকন ডাঙৰীয়াৰ বিধায়কে প্ৰচেষ্টাত ইতিমধ্যে ধুনীয়া এটা ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে। ঠিক তেনেকৈ আপোনালোক জানে যে আমাৰ বেংগৰীৰ পৰা বৰডুমচা ৰাস্তাটো বহল হ'ব, য'ত নেকি 133 কোটি টকা, সেইটো সপোনতো ভাবিব নোৱাৰি। মই প্ৰথমত ভাবিছিলোঁ 33 কোটি টকা দিছে নেকি অসমৰ মুখ্যমন্ত্ৰী, ভালকৈ চাই নহয় 133 কোটি টকা দি এই ৰাস্তা নিৰ্মাণ কৰা হ'ব, এটা বহল ৰাস্তা হ'ব আছাম মালাৰ যোগেদি। ঠিক তেনেকৈ আপুনি নিশ্চয় জানে কাকপথাৰলৈ ওলোৱা ৰাস্তাটো ইতিমধ্যে কাম চলি আছে। তেনেকৈ অনেক কাম ইতিমধ্যে চৰকাৰ দিনত হৈছে। আৰু আপোনালোকক বিশ্বাস ক'ব পাৰোঁ কথাখিনি যে কেইদিন পিছতেই আমাৰ ডিগবৈ যিটো ৰিফাইনেৰী সেইটো এক্সপাণ্ড হ'ব। আৰু ডিগবৈলৈ অহা দুলীয়াজানৰ ৰাস্তাটো ইতিমধ্যে মৰাণৰ পৰা কাম আৰম্ভ কৰা হৈছে। কিন্তু এই ফৰেষ্ট এৰিয়াত আমি ফৰেষ্ট ক্লিয়াৰেঞ্চ নোপোৱাৰ কাৰণে এইটো টেণ্ডাৰ হোৱা নাই। কিন্তু কঁঠালগুৰি গেটলৈকে ইতিমধ্যে চেংচন হৈছে 200 কোটি টকা, কাম ইতিমধ্যে দ্ৰুতগতিত চলি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।